ৰিজনিঙৰ ট্ৰিক্সৰ এনালজিৰ চেপ্টাৰ লৈ আনিছোঁ য'ত কেইটামান কুৱেশ্যন আমি চাম ইয়াতে এটা লাইন আছে কুৱেশ্যন আছে বটানী প্লেণ্টছ এণ্টমলজি আৰু কুৱেশ্যন মাৰ্ক ইয়াতে আমি কাৰ ৰিলেশ্যনশ্বিপ চাবলৈ বটানী আৰু প্লেণ্টছৰ ষ্টাডিক বটানী বুলি কোৱা হয় তে কিহৰ ষ্টাডিক এণ্টমলজি বুলি কোৱা হয় বাৰ্ডছ প্লেণ্টছ ইনচেক্টছ আৰু স্নেক্স ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি ইনচেক্টছ যেনেকুৱা প্লেণ্টছৰ ষ্টাডিক বটানী বুলি কোৱা হয় ঠিক তেনেদৰে ইনচেক্টৰ ষ্টাডিক এণ্টমলজি বুলি কোৱা হয় আমি নেক্সট কুৱেশ্যন চাম লায়ন ডেন ৰেবিট কুৱেশ্যন মাৰ্ক এতিয়া লায়ন আৰু ডেনৰ মাজত কি ৰিলেশ্যনশ্বিপ আছে সেইটো আমি চাম লায়নে যোন ঠাইত থাকে যিটো ঠাইত থাকে সেই ঠাইটোক ডেন বুলি কোৱা হয় আৰু ৰেবিটে কোনটো ঠাইত থাকে ইয়াৰ শুদ্ধ অপশ্যন চি বুঢ়ো ৰেবিটে থকা ঠাইখিনি কোৱা হয় বুঢ়ো আশা কৰোঁ সকলোৱে বুজি পাইছে ইয়াৰে নেক্সট পাৰ্ট লাগিলে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব